নমস্কাৰ বন্ধুসকল, আজি ষ্টৰীটোৰ মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম জিতু, ঘৰ ৰহাত। মই এদিন জেঠাইহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু মই কেইদিনমান থাকিলোঁ। জেঠাই ছোৱালী দুজনী অকলশৰীয়া বাবে মই থাকিলোঁ জেঠাই কোৱাত। কেইদিনমান পাৰ হৈ গ'ল। এদিন মই ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু মোৰ এজনী ছোৱালী চকুত পৰিল। তাই জেঠাইহঁতৰ কাষৰে। তাই ধুনীয়াকৈ চোতাল সাৰি আছিল আৰু মই তাইক দেখি লাগিলোঁ। তাই পাতলী কামাৰীয়া খামুচীয়া কঁকাল দেখি মই পগলা হৈ গ'লোঁ। সঁচাকৈ তাই বহুতেই ধুনীয়া। তাইক মোৰ পোৱা বহুতেই হেঁপাহ। মই তাইৰ প্ৰেমত বেয়াকৈ পৰি গ'লোঁ। তাই ঘূৰি দিওঁতে মোক দেখিলে আৰু ক'লে, ঐ তই কি চাই আছ? মই বেঙা-বেঙি লাগি ক'লোঁ, নাই একো চোৱা নাই। আৰু তাই ক'লে, এইফালে আহ। মোৰ বহুত ভয় লাগিছিল আৰু মই এখোজ দুখোজকৈ ওচৰ পালোঁগৈ। তাই ক'লে, ঘৰ ক'ত তোমাৰ? মই ক'লোঁ, ইমান খঙত কৈছা, মোৰ ভয়ে লাগিছে। আৰু তাই ক'লে, এনেকৈ চাই থাকে নেকি তুমি? ছোৱালী দেখিলে এনেকৈ চাই থাকা নেকি? আগতো ক'তো ছোৱালী দেখা নাই নেকি? কি? মই তাইৰ ফালে মুখ মেলি চাই আছিলোঁ। তাই ক'লে, মাখি সোমাই যাব এতিয়া। কি চাই আছা? আৰু মই হাঁহি মাৰি, নাই একো নাই। তাই ক'লে, তোমাৰ ঘৰ ক'ত আৰু ক'লৈ আহিছিলা? আৰু মই ক'লোঁ, মই জেঠাইহঁতৰ ঘৰলৈ আহিছিলোঁ। সেইটো ঘৰ? আৰু ক'লোঁ, মোৰ ঘৰ ৰহাত। মই জেঠাইহঁতৰ ঘৰলৈ অহা কেইদিনমান হ'ল। আজিহে দেখিছোঁ তোমাক। তাই ক'লে, হয় নেকি? এনেকৈ চাব লাগে নেকি মানুহ নেদেখা নিচিনা? আৰু নামটো কি তোমাৰ? মই বোলো, জিতু মোৰ নাম। তাই ক'লে, এনেকৈ ৰাতিপুৱা চাই থাকে নেকি? মই বোলো, জিতু মোৰ নাম। তাই ক'লে, এনেকৈ ৰাতিপুৱা চাই থাকে নেকি? আৰু মই ক'লোঁ, তোমাৰ নিচিনা ধুনীয়া ছোৱালী দেখিলে কেনেকৈ নোচোৱাকৈ থাকিব পাৰোঁ? তাই এটা মিচিকীয়া হাঁহি মাৰি আৰু মই ক'লোঁ, তোমাৰ নামটো নক'লা যে? আৰু তাই ক'লে, তৰা বুলি। মই ক'লোঁ, নাইচ নেম বুলি। তাই থেংক ইউ বুলি ক'লে। এনেকৈ আমাৰ প্ৰথম চিনাকি হ'ল। মই তাইক লগ কৰিবলৈ সদায় ৰাতিপুৱা সোনকালে উঠোঁ আৰু তাই চোতাল সাৰি থাকে। মই মৰ্ণিং ৱাক কৰিব যাওঁ আৰু তাইৰ লগত এআষাৰ দুআষাৰ কথা পাতোঁ। আৰু এদিন তাইৰ লগত ফ্ৰী হৈ ফোন নম্বৰ ল'লোঁ আৰু তাই দিলে। মই ৰাতি তাইক SMS কৰিলোঁ, কি কৰি আছা বুলি। তাই এনেই আছোঁ বুলি ক'লে। এনেকৈ SMS কৰি 12টা বাজিল আৰু মই ক'লোঁ, তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি? তাই নাই বুলি কৈছিল। মই ক'লোঁ, ধুনীয়া ছোৱালী, বয়ফ্ৰেণ্ড নাই? সঁচাকৈ কৈছানে? আৰু তাই ক'লে, নাই, মোক পাপাই কথা পতাটো দূৰৰে বাহিৰতে ওলাব নিদিয়ে। মই বোলো, ফ্ৰেছ মাল। তাই ক'লে, কি মুখৰ ভিতৰতে ভুনভুনাই আছা? মই ক'লোঁ, নাই একো নাই কোৱা নাই। তাই ক'লে, ক'বই লাগিব। আৰু মই মোৰ মনৰ কথা ক'লোঁ আৰু তাই মোক য়েছ দিলে। বন্ধুসকল, নেক্সট এপিছ'ডটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এটা লাইক কৰিব। নমস্কাৰ।